মই এটা কথা বুজি নাপাওঁ, যেতিয়া এখন পঞ্জীয়নভুক্ত দলিল যেনে চেল ডিড, গিফ্ট ডিড আদি বাতিল কৰাৰ কথা আহে, প্ৰায়ভাগ লোকে হয়তো পুলিচ, চাৰ্কেল অফিচ বা ডিচিৰ ওচৰত দৌৰি ফুৰে। কোনখন আইনৰ কিতাপত লিখা আছে মোক দেখুৱাওক যে পুলিচ বা চাৰ্কেল অফিচ বা ডিচিয়ে এখন পঞ্জীয়নভুক্ত দলিল বাতিল কৰিব পাৰে। তেওঁলোকক কোনো আইনে এই অধিকাৰ দিয়াই নাই যে এখন পঞ্জীয়নভুক্ত দলিল বাতিল কৰিব। মানে আপুনি যে ইমান দিন দৌৰি ফুৰিলে, সেই সময়খিনি এনে নষ্ট হ'ল। যেতিয়া এখন পঞ্জীয়নভুক্ত দলিল বাতিল কৰিব বিচাৰে, স্পেচিফিক ৰিলিফ এক্টৰ ছেকশ্যন 31ৰ অধীনত চিভিল কোৰ্টত গোচৰ দাখিল কৰিব লাগিব, কাৰণ এই অধিকাৰ কেৱল চিভিল কোৰ্টকহে দিয়া হৈছে। লিমিটেশ্যন এক্টৰ আৰ্টিকেল 59 অনুসৰি পঞ্জীয়নভুক্ত দলিল বাতিল কৰাৰ বাবে চিভিল কোৰ্টত গোচৰ দাখিল কৰাৰ সৰ্বোচ্চ সময়সীমা হৈছে 3 বছৰ। এই 3 বছৰ সময়সীমা কেৱল পঞ্জীয়নৰ তাৰিখৰ পৰাই নহয়, বৰঞ্চ আবেদনকাৰীয়ে দলিলখনৰ জালিয়াতি বা প্ৰতাৰণাৰ বিষয়ে প্ৰথম জানিব পৰা দিনটোৰ পৰাহে গণনা কৰা হয়। এনেধৰণৰ তথ্য সকলোৱে জনা দৰকাৰ। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেকুৱা পৰামৰ্শৰ বাবে মোক ফ'ল' কৰিব পাৰে। ধন্যবাদ।